ইয়াতে পালোঁ ভালেই হ'ল। আমি হলেশ্বৰ স্কুলৰ পৰা আহিছোঁ। আগতেওতো লগেই পাইছোঁ আমি, ছোৱালী ইয়াতে পঢ়িছিলে, মেট্ৰিক পাছ কৰিছে। যিহেতু এইবাৰ হাই ছেকেণ্ডেৰীত ল'ব এডমিশ্যন, আমাৰ স্কুলত যিহেতু এইবাৰ হাই ছেকেণ্ডেৰী হৈছে, 3 বছৰ হ'ল। হাই ছেকেণ্ডেৰীত ইয়াত দিলে ভাল হ'ব। আৰু ল'ৰা এটাও আছে, ল'ৰাটোকো দিলে ইয়াতে ভাল হ'ব ন। ভাবিম বাৰু, এই দিবলৈ লাগিবই বাৰু। ইয়াতে আমাৰ এতিয়া শিক্ষকসকলো পূৰা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক, এতিয়া আমাৰ স্কুলত দিলে ভাল আশা কৰিছোঁ আৰু ন। নিশ্চয় দিম। ছোৱালীটো মেট্ৰিক পাছ কৰিলে যেতিয়া এইবাৰ ইয়াতে দিব লাগিব। ঠিক আছে, আহিছোঁ। কিয় আহিলে এতিয়া কওকচোন। আমি মানে আহিলোঁ স্কুলৰ ল'ৰা ছোৱালী এডমিশ্যনৰ কাৰণে। আমাৰ আপোনাৰ ছোৱালীজনীটো আমাৰ স্কুলৰ পৰাই মেট্ৰিক পাছ কৰিছে। আমাৰ স্কুলত 3 বছৰ হ'ল হাই ছেকেণ্ডেৰী হৈছে। ছোৱালীজনী আমাৰ স্কুলত দিলে, আমাৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকো আছে, নিজনী দিয়ে। আমাৰো তাইৰ যিহেতু পঢ়াটো ভাল, গতিকে আমাৰ স্কুলত দিলে ভাল লাগিব আমাৰ। আৰু আপোনাৰ ওচৰ পাজৰৰ ল'ৰা ছোৱালীকো ক'ব, হাইস্কুলখনতো আমাক দিব পাৰে। আৰু যথেষ্ট সংখ্যক আছে আমাৰ ল'ৰা ছোৱালী, তথাপিও আমি শিক্ষক হিচাপে এই পদক্ষেপটো লৈছোঁ। ভাবিছোঁ ইয়াতে পঢ়িছে যেতিয়া ন। ঠিক আছে বাৰু, আহোঁ দিয়ক।